ঐ ঐ ঐ কি হ'ল? দে কিবা ক কি কিবা ক? কি ক'ব লাগে মই? আৰে কিবাতো ক ছামথিং ইণ্টাৰেষ্টিং ফানী তোক ইয়াত গছৰ তলত মোবাইল টিপিব মাতিছিলোঁ তাতকৈ ভাল ঘৰত থাকিলি হয়। ঘৰতে আছিলোঁ। যে গৰুক টানা দি টানি আনিছে, এতিয়া কথা ক'ব আহিছে। গৰুক টানি নিয়া এনেকুৱা কিবা ফ্ৰেজ আছেও জানো? যি হওক বুজিতো পাইছ? এই হ'ব দে ইমান খং কৰিব নালাগে। এনে ঘৰত কি কৰিলি হয়? গোটেই দিনটো আমি মোবাইল চাওঁতেই যায়। দুপৰ বেলাটো গৈ নাহে কাৰণে আমি ওলাই আহোঁ। এনেকৈ থাকিব পাৰি নেকি? সেই বুলি কি গোটেই বন্ধ এনেকৈ খেদাবি? 4টা বাজিল, চাইকেলখন ল'ম, ৰ'দে ৰ'দে পেডেল মাৰি ওলাই আহিম। ইয়াতে কিতাপ পঢ়িব, মই মোবাইল টিপিম। আৰু তই? মই কি তই তই মই কি জানো তই কি কৰ? মোৰ মূৰটো সব এৰে কিবা কৰ জানো? এই থেংক ইউ উড হেভ বিন নাইচ। কিয় থেংক ইউ লাগে তোক? এই গছৰ তলত পৰা কাপোৰখনৰ কাৰণে নিজেচোন খুব কৈ আছিলি ইয়াত বহিব নোৱাৰি, থিয় দিব নোৱাৰি, পকা অমুক তমুক। এতিয়া কি হ'ল? দেখা নাই কি মজা জেগা? সেই বুলি কি তই ইয়াতে কাপোৰ পাৰি দিবি? পিকনিক স্পট পাইছ ইয়াতে তই? মানুহে চাগে আমাক চাই হাঁহে। চা, আমি ইয়াতে যি কাম কৰি আছোঁ সেইখিনি আমি ঘৰতো কৰিব পাৰোঁ। আৰে সেইকাৰণেতো কৈছোঁ কিবা এটাতো ক, তেতিয়া আমি একেটা কামে কৰি থাকিব নালাগেতো। মই অঁ তই কিবা এটাতো ক। চুপ হ'ব চুপ। অন্তৰীপ ঐ অন্তৰীপ, অঁ ক। এই ময়ো কিয় আহি পোৱা নাই গম পাওঁ তই? প্ৰায় এঘণ্টাই হ'ব এতিয়া। তাকেইতো। কি তাকেতো মই সুধিছোঁ তোক কিয় ইমান সময় লাগিছে তাৰ? তাৰ অঁ তাৰেই। ময়ূখে কৈছিল সি কৌশিকৰ লগত ফুৰিব যাব আজি। তাৰপিছত বাহিৰে বাহিৰে আহিব নেকি? কৌশিকৰ লগত? ক'ত গৈছে জান? সি আৰু এইটো জেগাত আহিব, এই কৌশিকৰ লগত ক'ত গ'ল? মন নগ'ল চাগে তাৰ আজি পিকনিকত আহিব। তোক মাতিছোঁ মই, মতা নাই ন? চুপ থাক। ঐ কৌশিকৰ লগত কিয় গ'লো সি? কৌশিক আৰু তাৰ লগৰ দুজনমান ল'ৰাই এটা মিউজিক ক্লাব খুলিছে। আজি ময়ূখে বহুত দিনৰ পৰা চাব ইচ্ছা কৰি আছিল, গতিকে আজি কৌশিকে তাক লৈ গৈছে তাৰ লগত। সেয়ে মিউজিক ক্লাব? কৌশিক আৰু কেতিয়াৰ পৰা গান গোৱা কৰিলে? কৌশিকে কৰিলে আৰু চাগে মিউজিক ক্লাব এই মিউজিক বেণ্ড দুয়োটা একে নহয় জানো? কিবা দুটা সেইবোৰ বাদ দে, ই ময়ূখ কিয় অহা নাই? সি এতিয়া গান গাব নেকি? মানুহে কথা কোৱাৰ মাজত অলপ উশাহ নিশাহ ল'ব লাগে। কি পাইছ মোক তই? একবাৰত এটা প্ৰশ্ন সুধ না। অহ চৰি। সিহঁতে বেণ্ডটো ক'ত খুলিছে জান? নাই নাজানো, কৈছোঁচোন মোৰ সোধা নহ'ল। দে বাৰু মোৰ বাকীকেইটা প্ৰশ্নৰ উত্তৰ দে। চা, তই যেতিয়া ময়ূখ আহিব তাক ওচৰত বহাই লৈ যিমান মনত প্ৰশ্ন আছে গোটেইবোৰ সুধিবি। মোক এতিয়া অলপমান সময় এই শান্তিৰ কিতাপখন পঢ়িব দে। এই চা আহিলেই। কি গৰম ন বে? তহঁতে কি কৰি আছিলি? তোৰ দেখাত কি লাগে? সদায় সদায় কৰা নাটকখনে কৰি আছোঁ। আৰে তোৰ কি হ'ল? বেণ্ডটো ক'ত খুলিছে? কি আৰু তইও জইন কৰিম বুলি ভাবিছ নেকি? কি বেন কি বকি আছ? কৌশিকহঁতৰ বেণ্ডটোৰ কথা কৈছোঁ। এই গৰমত গলি যে চাব। অ' মিউজিক ক্লাবৰ কথা কৈ আছ তই? মিউজিক ক্লাব দুইটা একে নহয় জানো? নহয়তো, ক্লাব একচুৱেলি হয় য'ত মানে এটা পাৰ্টিকুলাৰ টপিকৰ ওপৰত ডিছকাশ্যন হয়। যেনেকৈ কৌশিকহঁতে এতিয়া মিউজিকৰ ওপৰত ডিছকাশ্যন কৰে, বুজিলি? আচ্ছা, তেনেহ'লে বেণ্ডটো কি? বেণ্ড একচুৱেলি তই ক'ব পাৰ লাইক সিহঁতে চব প্ৰফেচনেল আৰ্টিষ্ট হয় আৰু সিহঁতে নিজৰ মিউজিক প্ৰডিউচ কৰে। বুজিছোঁ। কৌশিকে আকৌ মিউজিক ক্লাবত কি ডিছকাছ কৰে? মই জনাততো সি গান গোৱা নাছিল কেতিয়াও। নেগায়, কিন্তু সেইকাৰণেতো ক্লাবটো খুলিছে। মানে সিহঁতৰ লগৰকেইটাৰ ঘৰত এনেই ইনষ্ট্ৰুমেণ্টছবোৰ পৰি আছে, কাৰোবাৰ গীটাৰ, কাৰোবাৰ বাঁহী। সিহঁতে ভাবিলে একেলগে শিকাই ভাল, এইকেইদিন কিনো কৰিব ঘৰত বহি। ইনষ্ট্ৰুমেণ্ট শিকিবৰ কাৰণে ক্লাব খোলাৰ কি দৰকাৰ? ঘৰতো শিকিব পাৰি। আৰু ইউটিউবৰ পৰা শিকে দেখোন।
ইউটিউবৰ পৰা পাৰি, কিন্তু তাতে একচুৱেলি অলপ প্ৰডাক্টিভ হয় বস্তুবোৰ। তাতে ডিষ্ট্ৰেক্ট নহয়, ভালকৈ কৰিব পাৰি। আৰু তাতে দুজন আছে যোনে মানে অলপ বজাব জানে, ত' সিহঁতে অলপ হেল্প কৰি দিয়ে। মানে টোটেল 5জন আছে ক্লাবটোত। 5জন। তই ইমান কি ইচ্ছা কৰিছ মিউজিক ক্লাব চাব যাবলৈ? এতিয়া তইও জইন কৰিবি নেকি তাত? মই গৈছিলোঁ আৰু। তইতো মোকো লগ ধৰিব পাৰিলি হয়, মই ইয়াতে এনে বৰ হৈ বহি আছোঁ। ঠিকে আছে, এটা এটাকে গোটেইকেইটা যা। বৰ গোটেই ইয়াৰ এমান ওলাইছে। হৈও দে ৰমি, তই যদি গুচি যা সিহঁতে ইয়াত অকলে কিনো কৰি থাকিব। তই তাৰমানে আচলকৈ গৈছিলি কচিবৰ ক্লাব জইন কৰিব? কি মক্কেল বে। আৰে মই এনেই কৈছোঁ, মই এইবোৰ মিউজিক চিউজিকত ইণ্টাৰেষ্ট নাই, মোৰ দ্বাৰা নহয় এইবোৰ। তেনেহ'লে কিয় গৈছিলি কচিকৰ লগত? আৰে চাব গৈছোঁ ক'ত কেনেকৈ ক্লাব খুলিছে। হয় অৱশ্যে, ময়োতো সুধিবই পাহৰিছোঁ, ক্লাবটো খুলিছে ক'ত? জাগাটো একচুৱেলি কচিহঁতৰ ঘৰৰ পৰা অলপ দূৰ যায়, এটা সৰু মন্দিৰ পায়। অলপ ভিতৰৰ জেগা, তাতে মানে অলপ ইমান মানুহ অহা যোৱা নাই, চ' তাতে সিহঁতে ভালকৈ প্ৰেক্টিচ কৰিব পাৰে। মন্দিৰৰ ভিতৰত পাৰি জানো ক্লাবটো চলাব? মন্দিৰৰ ভিতৰত নোৱাৰে, কিন্তু মন্দিৰৰ কম্পাউণ্ডটো বহুত ডাঙৰ হয় আৰু কাষত বহুত গছ গছনি আছে। সিহঁতে তাতে চকী বেনাৰ লগাই সিহঁতে ক্লাবটো চলাই আছে। বেনাৰ মানে সিহঁতে নিজৰ ক্লাবটোৰ কিবা নাম ৰাখিছে? নামটো কি? দ্য বইজ মিউজিক ক্লাব। আচ্ছা, তই ফটো চটো তোলা নাই আকৌ ক্লাবটো? আছে আছে, তোৰ কিয় নাছিলে? মোকো দেখা। আমিও এটা ক্লাব খোলো ব'ল। ক্লাব? আমি চাৰিওৱে লগ লাগি এটা খুলি দিওঁ। এতিয়া মিউজিক ক্লাব খুলি বুলি ক? কি কৈছ? এতিয়া মিউজিক ক্লাব খুলিবি নেকি? মিউজিক ক্লাবৰ আইডিয়াটো এনেই বেয়া নাছিল, কিন্তু আমাৰ লগত ইনষ্ট্ৰুমেণ্ট একো নাইচোন, আৰু এনেও আমি গোটেইকেইটা মিউজিকত জিৰ'। বাদ দে তই, ইমান কষ্ট কৰি ক্লাব চাব খোলাতকৈ কচিহঁতৰ ক্লাবতে জইন কৰিবি। আৰে ইমান কষ্ট কি আছে? এনেও কচিকে এনেকুৱা জেগাতে নিজৰ ক্লাবটো খুলিছে। আমাক খালি এখন বেনাৰ লাগিব, আৰু তোৰ যদি কিবা আপত্তি আছে কাপোৰখনক লৈ, তোক চেয়াৰ এখন আনি দিম মই। মানে যাই থৈ আৰু ইয়াতে আহিব লাগিল, এইবাৰ অকল ক্লাবৰ বাহানা লৈ। মই নকৰোঁ এইবিলাক ক্লাব চাবত, তহঁতে কৰ, মই মেম্বাৰ নহওঁ। কিয়? অলপ আগতে নিজে কৈছিলি দেখোন আমাৰ একো কাম নাই ইয়াত, এনেই আহোঁ। এতিয়া ক্লাবটো খুলিলে কিবা এটাতো কাম থাকিব আমাৰ হাতত, কিবা এটা শিকিবও পাৰিম। তোৰ নাটক বাদ দে তই ঘৰতে মোবাইলটো টিপি থকাৰে মন, ডাইৰেক্ট কৈ দে তই। জানা আছে তই কিয় ক্লাব খুলিব ইচ্ছা কৰিছ? কিয় খুলিছোঁ মই? কচিহঁতৰ ভাগ ধৰিছ তো। হ'ব দে, কি কাজিয়া কৰি থাক? চা, অন এ চিৰিয়াছ নোট, মই ভাবোঁ এই ক্লাবটোৰ পৰা আমাৰ বহুত ডেভেলপমেণ্ট হ'ব। কচিহঁতে যদি শিকিব পাৰিছে, আমি কিয় নোৱাৰিম? দে হ'ব দে, থাকিম দে ক্লাবত। পিছে ক্লাবটো খুলিবি কিহৰ ওপৰত? এনি আইডিয়া? আমি বুক ক্লাব খুলিব পাৰোঁ এটা। বুক ক্লাব? ইমান যদি কিতাপ পঢ়াইছে লাইব্ৰেৰী যা। আৰে বুক ক্লাবত কেৱল কিতাপ নপঢ়েতো, তাত আইডিয়াছ, থটছ সেইবোৰ বহুত বস্তু শ্বেয়াৰ কৰা হয়। আইডিয়াছ, থটছ শ্বেয়াৰ কৰে, তাৰে কাৰণে কিতাপ পঢ়িব নালাগিব। আৰু তই মই তাক কথা কচোন। কি? তই মানুহটো আগৰ পৰা এনেই বৰ আছিলি, নতুনকৈ এনেকুৱা হৈছ? হৈ দে কিবা এটা, মইনো আৰু কি ক'ম। যি কৰা কৰি থাক। আচ্ছা অন্তৰীপ, এটা কথা কচোন, তই যিবিলাক নভেল পঢ়ি থাক, তাৰে লেংগুৱেজটো লগত কেনেকৈ এডপ্ট কৰ? তই এই নভেল চভেল যিমানেই বেছি পঢ়ি থাকিবি, তোৰ সিমানে এডাপ্টেশ্যন স্কিলটো বাঢ়ি থাকিব। আৰু লেংগুৱেজবোৰ জানা খুব দৰকাৰ, গতিকে বৰ ভাল হয়। কিন্তু এইবোৰে তোক লাইফত কিবা হেল্প কৰে জানো? অভিয়াছলি কৰে। তই যেতিয়া এটা লেংগুৱেজ শিক ন, তোকতো বহুত বস্তুত এক্সেছ দি দিয়ে। তোৰ মানে স্ক'পটো বহুত বাঢ়ি যায়, তোৰ হৰাইজনটো বাঢ়ি যায়। গতিকে লেংগুৱেজটো খুব ইম্পৰ্টেণ্ট বস্তু। এতিয়া আমি লেংগুৱেজ ক্লাব খুলিব পাৰোঁ। লেংগুৱেজ ক্লাব? পাৰি। বঢ়িয়া, আমি লেংগুৱেজ ক্লাব খোলোঁ। লেংগুৱেজ ক্লাব খোলা আইডিয়াটো বেয়া নহয়, আৰু মোৰো ইংলিছ লেংগুৱেজটো শিকিব বহুত মন আছে। তেন্তে লেংগুৱেজ ক্লাব ফিক্স ন? লেংগুৱেজ ক্লাব নালাগে নেকি? একে বুক ক্লাবৰ নিচিনা নহ'ব জানো? লেংগুৱেজ ক্লাব ফিক্স। বাৰু আমাৰ লেংগুৱেজ ক্লাবটোৰ নাম কি হ'ব? দ্য বইজ লেংগুৱেজ ক্লাব। বয়সটো নালাগে,
এটা বেলেগ ভাল চাই এটা নাম ভাবনা। এই এইবোৰ নাম চাম পিছত ভাবিবি, টাইম হৈছে চা, ব'ল এতিয়া সোনকাল ঘৰলৈ যাওঁ। ময়ূখে আজিও দেৰি কৰিলে, মিউজিক ক্লাবতে গ'ল নেকি আজিও। সি আজিও দেৰি কৰিছে। বাৰ্থডে ষ্টাৰ্ট কৰোঁ আমি। কৰি দিওঁ দে। এই বুক এখন দে। কি অ' ভাইটি, কি চাই আছ? নাম কি তোমাৰ? পিছে তহঁতি কৰি কি আছ? কি কৰি কি আছা? আজি ক্লাবটোৰ অপেনিং, আজিও দেৰি কৰিলি। এই নাই, কিবা এটা কৰি আছিলোঁ। কিবা এটা কৰি আছে। তই পঢ়িবি নে কিবা? দিব পাৰ কিবা এখন। হেই, এনেকৈ ইয়াত কিমান কিতাপ পঢ়ি থাকিবি? আমাৰ কিবা ইম্প্ৰুভমেণ্ট হৈছেও নে? আমি কেনেকৈ গম পাম ইম্প্ৰুভমেণ্ট হৈছে নে নাই? কিন্তু মই এটা চিয়'ৰ, তোৰ অলপো ইম্প্ৰুভমেণ্ট হোৱা নাই। ৰ, আমি এটা কাম কৰিব পাৰোঁ। আমি এটা সৰু সুৰা ইভেণ্ট অৰ্গেনাইজ কৰিব পাৰোঁ। কেনেকৈ ইভেণ্ট? মানে চা, ইয়াৰ ওচৰত যিবোৰ সৰু ল'ৰা ছোৱালী আছে ন, আমি সিহঁতক মাতি কিনে এদিন মানে এটা স্মল এৰেঞ্জমেণ্ট এটা কৰিব পাৰোঁ। সিহঁত আহিলে আমি সিহঁতক ষ্টৰিজ, এছেজ সেইবোৰ ট্ৰেঞ্চলেট কৰি শুনালোঁ লেংগুৱেজত। আমাৰ লেংগুৱেজত পঢ়ি আছোঁ আমি। সিহঁতে কিমান দূৰ বুজি পাইছে, আমি কিমান দূৰ ইণ্টাৰেক্ট কৰিব পাৰিছোঁ, সেইবোৰ গম পাম আমাৰ ডেভেলপমেণ্ট কিমান হৈছে। পাৰি ন? আইডিয়াটো কিন্তু ভাল। পাৰি, চাব লাগিব। ঐ ময়ূখ, ঐ এইপিনে আহ।
জল্দি আহ অলপ। কিয় ইভেণ্ট হ'ব ইয়াত। ইভেণ্ট কিহৰ এইবোৰ মই নাজানো, ইয়াক সোধ। কিহৰ ইভেণ্টটো অঁ হেল্ল' কেলৈ নাহিলি আজি দে হ'ব দে কিন্তু কাইলৈ আহিবি হা কি কিয় কাইলৈ আমাৰ ইভেণ্ট আছে পাহৰিলি নেকি বন্ধৰ লাষ্ট আৰু ক্লাবটো চাগে কাইলৈ লাষ্টে হ'ব তো ইভেণ্টটো আহিবি আকৌ অডিয়েঞ্চ এইবোৰ মই কৰি ল'ম তই বাকীকেইটা কৈ দিবি আৰু আহিবি কিন্তু দে দেৰি কৰিলিচোন তহঁতে মই এইবোৰ চব অকলে কৰিব লগা অঁ চৰি অলপ সোনকাল কৰিব লাগিছিল। পিছে প্ৰিপেয়াৰ কৰি আহিছনে নাই তহঁতে আহিছ যদিতো ভালেই নহ'লে অডিয়েঞ্চৰ আগত খেলি মেলি লাগিলে কিন্তু চাবি দিগদাৰ আছে হয় হয়। হয় কি হ'ল তহঁতৰ তহঁতে এনেকৈ চাই আছ যে কৰিবলৈ মন নাই নে নাৰ্ভাছ নাই নাৰ্ভাছটো নহয় তে একো নকওঁ কিয় কেনেকৈ চাই আছচোন মোক এইবোৰ বাদ দে, তই যে ইমানবোৰ অকলে কৰিছ নেকি এই বেনাৰ এণ্ড এভৰিথিং? অঁ তহঁতে সোনকাল আহিলে মই এইবোৰ অকলে কৰিব নালাগিলে হয় নহয় অ', তই এইবোৰ কিয় চব কৰিছ? কি মই কিয় কৰিছোঁ কোনোবাই কৰিব লাগিব আজি ইভেণ্ট হয় আৰু অডিয়েঞ্চ আহিব গম পাৱ নে নাই আৰে মই সেইটো কোৱা নাই অ', তোৰ ইমান ইণ্টাৰেষ্ট কেতিয়াৰ পৰা আহিল? সিদিনালৈ এই ল'ৰাটোৰ লগতে লাগি আছিলি তই। ৰিয়াজ ৰিয়াজ? কি ৰিয়াজ? তাৰ নাম ৰিয়াজ হয় সেই সৰু ল'ৰাটো চা ভাই কংগ্ৰেছ, সি ফাইনেলি তোক নামো কৈ দিলে, কিন্তু তই মোক এটা কথা ক, তোৰ ইমান ইণ্টাৰেষ্ট কেতিয়াৰ পৰা আহিল? মোৰ ইণ্টাৰেষ্ট বিকজ মই গম পাইছোঁ লেংগুৱেজৰ ইম্পৰ্টেঞ্চটো ইম্পৰ্টেঞ্চ গম পাইছা? এতিয়া কচোন কি ইম্পৰ্টেঞ্চ? আচ্ছা ময়ো অডিয়েঞ্চত তই নিজে ফিক্স কৰিছ নেকি? অঁ আহিবনে? অঁ আহিবতো আহি পাব হৈছে আৰু মই যে তোক কৈছিলোঁ আনিছোঁ ফিকশ্যনেল ষ্টৰি বুক যিবোৰ বেছি লঙো নহয় আনিছোঁ। বাৰু পিছে ডিচাইড কৰিলে নে কোনে কি কৰিব অঁ অন্তৰীপে ষ্টৰিবোৰ নেৰেট কৰিব আৰু মই আৰু চাইৰনে ট্ৰেন্সলেট কৰিম। মানে চব ডিচাইডেড য়েছ। গুড চা আমাৰ অডিয়েঞ্চ আহিলে এই পোৱালীকেইটা আমাৰ অডিয়েঞ্চ, এজনো ডাঙৰ মানুহ নাই। সেইকাৰণে কৈ আছোঁ সকলোৱে ভালদৰে কৰিবি। চিলড্ৰেনছ আৰ মোৰ অনেষ্ট, সিহঁতে যদি বেয়া বা বৰ পায় চিধাই গুচি যাব, একদম কনচিডাৰ নকৰে। সেই দে তহঁতে কিতাপ চিতাপ ঠিক কৰ মই সিহঁতক বহিবলৈ দিওঁ পিছে তই কি কৰিবি? ট্ৰান্সলেট চাইৰনে Good morning, everybody. Today we have gathered here to share with you some interesting and involving stories and tales which we, the four of us, have experienced throughout our language club journey. নমস্কাৰ, আজি আমি ইয়াত উপস্থিত হৈছোঁ আমাৰ লেংগুৱেজ ক্লাবৰ দ্বাৰা আয়োজিত এখন অনুষ্ঠানত, য'ত আমি তোমালোকক কিছুমান সাধুকথা ব্যাখ্যা কৰিম।
তহঁতৰ কি হ'ল কণ্টিনিউ কৰ So from last week we have been running a language club, and today we are going to narrate you the story of the man in the iron mask. So hope you enjoy it. আমি তোমালোকক এতিয়া এই কিতাপখন পঢ়াই শুনাম। ৰচোন কি হ'ল তোমালোকে অলপমান ৰখি দিয়া এই তহঁতে পিনে কি হ'ল কি কৰি আছ এইবোৰ আবে তই কি কৰি আছ এইবোৰ মই তয়ে মই ট্ৰান্সলেট কৰাৰ পিছত এইবোৰ কি দি আছিলি তই ই আমাৰ কথাবোৰ চাইন লেংগুৱেজত কৈ আছিলোঁ সিহঁতক হয়নে নাই? চাইল্ড লেংগুৱেজ মানে বেঙা আৰু কাণেৰে শুনা নোপোৱা মানুহবিলাকে যোনটো লেংগুৱেজ ইউজ কৰি কমিউনিকেট কৰে সেইটোক চাইন লেংগুৱেজ বুলি কয়। মানে তই ইমান দিনে ৰিয়াজৰ লগত কি কৰি আছিলি চাইন লেংগুৱেজ শিকি আছিলি অঁ ৰিয়াজ ৰিয়াজ আৰু ইয়াৰ বাকীবোৰ সিহঁতে কাণেৰে শুনা নাপায় আমি ইমান দিনে ভাবি আছিলোঁ সি আমাক কথা লাজ কৰে আমাক লাজ কৰে কিন্তু নহয় তই কেনেকৈ গম পালি কি ৰিয়াজ যে সিদিনা মই সিহঁতৰ ঘৰত থ'ব যোৱাতে তাৰ দাদাকক লগ পাইছিলোঁ দাদাকে ক'লে মোক কথাখিনি আৰু বাকী কেইজনতো ৰিয়াজৰ ক্লাছমেটছ হয় ক্লাছমেট। অঁ সেই ভাবি সিহঁতৰ ককাকেইজনে এটা ইনিচিয়েটিভ লৈছে যাতে এনেকুৱা ল'ৰা ছোৱালীবোৰক চাইন লেংগুৱেজ শিকায় যাতে সিহঁতে কিছুমান কথা জানিব পাৰে বা এটলিষ্ট কমিউনিকেটটো কৰিব পাৰে কিন্তু এই ককাজন ৰিচেণ্টলি ঢুকাল এতিয়া সিহঁতক কথা শিকোৱা বা ষ্টৰিজ কোৱা মানুহ নাই সেইকাৰণে তই ইভেণ্টটো সেইকাৰণে সেইটো কথা ভাবিয়ে মোৰ তোৰ কথা তোলে মনত পৰিল কি যে লেংগুৱেজ এটা শিকা কিমান ইম্পৰ্টেণ্ট হয় আৰু নতুন এটা লেংগুৱেজ শিকিব পাৰিলে আমি ৱৰ্ল্ডখন বেছি ৰিচ কৰিব পাৰোঁ কিবা এটা নতুন লেংগুৱেজৰ শিকাৰ কথা ভাবিলে হিন্দী ইংলিছ বা কিবা ফৰেইন লেংগুৱেজৰ কথা ভাবোঁ আমি আৰু য'ত ইমান ইম্পৰ্টেণ্ট লেংগুৱেজ এটা যিটো আমাৰ মাদাৰ ডাঙৰ নিচিনা সেইটোক আমি এটা ছেকেণ্ড থতে নিদিওঁ ব'ল তেনেহ'লে বাহিৰ কৰোঁ চাইন লেংগুৱেজটো প্ৰপাৰ লেংগুৱেজ হিচাপে কনচিডাৰ কৰিব পাৰি জানো একো ৰিটেন ফৰ্মো নাই তই পিনে আছোন কি হ'ল এইটো কি এইটো কি আমাৰ ক্লাবৰ মতো আকৌ লিখা কি আছে লেংগুৱেজ ইজ এ চিষ্টেম টু কমিউনিকেট ওৱানছ ফিলিংছ এণ্ড আইডিয়াছ বুজিলি